Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল, আজি পুনৰাই আপোনালোকৰ মাজলৈ আহিলো ৰাতিপুৱাৰ শীতল বতাহৰ আমেজ লৈ। আজি মোৰ আলোচ্য বিষয় হ'ব ভুল খেতি। তো বন্ধুসকল, আজিৰ খেতিৰ দিশাত মই আপোনালোকক ধুনীয়াকৈ আপোনালোকৰ লগত আলোচনা কৰিম ভুল খেতি আমি কেনেকৈ কৰিম। মূল উদ্দেশ্যই হ'ল ভুল খেতি আমি কেনেকৈ কৰিম, খেতি কেনেকুৱা ধৰণৰ মাটিত আমি খেতি কৰিম, তাৰমানে মাটিৰ গুণাগুণ নিৰীক্ষণ কৰিম। গোবৰ সাৰ কিমান দিম, সুপাৰ কিমান দিম, বিঘাই প্ৰতি কৈ আছোঁ দাদাসকল বাইদেউসকল, পটাছ কিমান দিম, লগতে কোন ধৰণৰ বীজ আমি খেতিত ৰুব লাগিব, বীজ ৰোৱাৰ আগত আমি কি পন্থা হাতত ল'ব লাগিব, আৰু কিমান ডিষ্টেন্স ৰাখিকিনে আমি ভুলৰ গুটিখিনি ৰুব লাগিব, আৰু খেতিত আটাইতকৈ কোনটো দানা সিঁচিলে বেছি প্ৰডাকশ্যন হ'ব, আৰু কোনটো দানাই কি কাম কৰে, আৰু ভুল খেতিৰ লাভালাভ কি, এইখিনি টপিকৰ ওপৰত আজি মই আলোচনা কৰিম। কথা হ'ল, যদি আপোনালোকে মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা উন্নত ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে প্ৰত্যেক দিনাই পাই থাকে। তো বন্ধুসকল, মই হাতিমে আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ ভুল খেতিৰ বিষয়ে। ভুল ওখ এঢলীয়া মাটি হ'লে ভাল, পানী জমা নোহোৱা, অম্লতা বেছি থকা হিউমাছযুক্ত মাটিত ভুল খেতিৰ বাবে বৰ উপযোগী। ভুল খেতিৰ পৰা আমি এদিন পিছে পিছে 1 বিঘা মাটিৰ পৰা 8 পৰা 10 কুইণ্টেল ভুল আমি উৎপাদন কৰিব পাৰিম। তাৰ বাবে আমাৰ গোবৰ সাৰ লাগিব বিঘাই প্ৰতি 2 গাড়ী, সুপাৰ লাগিব 1 বস্তা মানে 50 কিলো, পটাছ লাগিব 10 কিলো, ইউৰিয়া লাগিব 7 কিলো, DAP লাগিব 10 কিলো। এইখিনি ধুনীয়াকৈ সিঁচি ধুনীয়াকৈ হাল মাৰি ময়াই ধলিময় কৰি গছৰ পৰা গছৰ ডিষ্টেন্স ৰাখিব 3 ফুট, শাৰীৰ পৰা শাৰীৰ ডিষ্টেন্স ৰাখিব 3 ফুটকৈ ৰাখি আপোনালোকে ভুলৰ গুটিবিলাক ৰুব লাগিব। গুটিবিলাক পচোৱাৰ আগত আপোনালোকে কি কৰিব, গুটি ভিজাই ৰাখিব, এটা ৰাতি ভিজাই ৰাখি তাৰ পিছদিনাখন মৰ্ণিঙত সূতাৰ কাপোৰত মেৰাই শুকান গোবৰৰ মাজত মিনিমাম 8 ইঞ্চিমান গাঁত খান্দি সেই গাঁতত থৈ দিব লাগিব। 2 দিন পাৰ হৈ গ'লে ভুলৰ গুটিবিলাকৰ পৰা ধুনীয়াকৈ গজালি মেলিব। তেনেকুৱাকৈ গুটি আনি আপোনালোকে খেতিত 3 ফুট বাই 3 ফুট ডিষ্টেন্স ৰাখি আপোনালোকে লগাব লাগিব। নিশ্চয় বুজিব পাৰিছে, মই নিশ্চয় আপোনালোকক বুজাব পাৰিছোঁ। এতিয়া কথা হ'ল, ভুল গছবিলাক কোন জাতৰ ভুল ইয়াত লগোৱা হৈছে, আৰু ভুলবিলাক গছত লাগিছে ঠিকেই, কিন্তু এনেকুৱা ধৰণৰ হালধীয়া হৈ যায়, তাৰ কাৰণে লেৰেলি যায়। তাৰ কাৰণে কি ঔষধ আপোনালোকে খেতিত স্প্ৰে কৰিব লাগিব আৰু কি কি দানা দিব লাগিব। তো ইয়াত দুটা খেতি একেলগে কৰা হৈছে, বিন খেতি কৰিছিল লগতে ভুল লগাইছিল। তো কথা হ'ল, ভুল আৰু বিন অলৰেডি এইবিলাক গছ এতিয়া টানি উঠাই দিব বা গৰুক খুৱাব, কিন্তু কথা হ'ল ভুলখিনি থাকিয়ে যাব। ভুল একেলেঠাৰি আপোনালোকে 5 মাহ বিকিব পাৰিব। এতিয়া কথা হ'ল, উৎপাদন বঢ়াবৰ কাৰণে কি পন্থা হাতত ল'ব। ভুল খেতিৰ বাবে প্ৰধান দানাটোৱে হ'ল মাৰ্বল দানা, আৰু স্পাৰ্কাৰ, জিআৰ, ব্লেক গোল্ড নামকেইটা লাগিলে আপোনালোকে টুকাই ৰাখিব। তাৰপিছত আছে আপোনালোকৰ হিমোচিল, তাৰপিছত আৰু এটা দানাৰ নাম কৈ দিছোঁ আপোনালোকক, সেইটো হ'ল 98। সেইটো দানা আপোনালোকে ইউৰিয়াৰ লগত মিক্স কৰি খেতিত সিঁচিবও পাৰিব। লগতে আপোনালোকে কি কৰিব পাৰিব, পাৰ টেংকিত 25 ml দি স্প্ৰে কৰিব পাৰিব। গছৰ পাত চিকচিকীয়া হ'ব এনেকুৱা, আৰু ফলনৰ ধৰণ ভাল হ'ব, বেকা নহ'ব। মই আজি আপোনালোকক
যিটো খেতি দেখুৱাই আছোঁ এই খেতিটোত বিধানটো লগোৱা হৈছিল লালটিৰ জহা ভোল। এই জহা ভোল খেতিৰ আটাইতকৈ ভাল ফলনদায়ক। যদি খেতিত অলপ পানী জমা হৈও থাকে তথাপিও গছ মৰি নাযায়। আৰু মই অলপ আগতে দেখুৱাই দিলোঁ ভোলবিলাক লেৰেলি যায় আৰু পকি গৈ আছে। তাৰ কাৰণে আপোনালোকে কি ঔষধ স্প্ৰে কৰিব? মই এটা কথা আপোনালোকক কৈছোঁ, বৰল আছে, বৰলবিলাকে তাৰমানে খেতিবিলাকত এনেই উৰি থাকে আৰু ফলনবিলাক ফুটা কৰে, হোলে বিন্দাই দিয়ে। তাৰ কাৰণে গছৰ ফলনবিলাক এনেকুৱা পকি যায়, হালধীয়া হয়, হেতা পৰা হয়। তাৰ কাৰণে আপোনালোকে আলিকা ডাঠ দুটা ঔষধ স্প্ৰে কৰিব। আৰু যিখিনি দানাৰ কথা কৈ দিছোঁ, আপোনালোকে ভোল এদিন পিছে পিছে উঠাব, কিন্তু এসপ্তাহ মূৰে মূৰে আপোনালোকে খেতিত 1 বিঘা মাটিত 10 কিলো ইউৰিয়া, 10 কিলো DAP আপোনালোকে সিঁচিব। তাৰ লগতে আপোনালোকে স্পাৰ্কাৰ জিআৰ 1 বাল্টিন দানা আপোনালোকে খেতিত এই সাৰৰ লগত সিঁচি দিব, 10 কিলো থাকে। তো বন্ধুসকল, আপোনালোকৰ যদি এনেকুৱা ধৰণৰ খেতিৰ বিধান, তাৰপিছত খেতিৰ ঔষধ, দানা আপোনালোকৰ যদি প্ৰয়োজন হয় তেনেহ'লে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে, মই আপোনালোকক ডেলিভাৰী দি দিম। তো কথা হ'ল, আমাৰ খাৰুপেটীয়া বেচিমাৰীৰ চব্জিৰ লগত আপোনালোকৰ চব্জিৰ কেতিয়াও মিল নহ'ব আৰু খেতিৰ ধৰণো একে নহ'ব। মই কৈছোঁ এটাই কথা সেইকাৰণে যে আমাৰ অসমীয়া মানুহখিনিয়ে অন্ততঃ জাগি উঠক, খেতি কৰক। তো কথা হ'ল কি, মানুহে কেতিয়াও শিকি জন্ম নলয়, জন্ম হৈহে আমি শিকিছোঁ। তো খেতি ডাঙৰ বস্তু নহয়। যদি আমি চেষ্টা কৰোঁ, খেতি আমি খাৰুপেটীয়া বেচিমাৰি মানুহতকৈও ভালদৰে কৰিব পাৰিম। কিন্তু হ'ল মেইন কথাটোৱে হ'ল কি, আমি কৰ্ম কৰিব লাগিব, মনোযোগী হ'ব লাগিব। মোৰ ভিডিঅ' মই প্ৰত্যেক দিনে আপোনালোকলৈ পঠিয়াই আছোঁ ঠিকেই, কিন্তু কথা হ'ল মোৰ এটাই উদ্দেশ্য, আমাৰ অসমীয়া মানুহখিনিয়ে যাতে আমি খেতি বাতিৰ লগত লাগি যাতে আমি ভাল এটা টকা উপাৰ্জন কৰিব পাৰোঁ। বন্ধুসকল, এটা কথা আপোনালোকে মন কৰক, লখিমপুৰ, নাৰায়ণপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ এইবিলাক ঠাইৰ মানুহবিলাক বিশেষকৈ শিক্ষিত। ক'বলৈ গ'লে 95% মানুহে চাকৰিয়াল। কিন্তু এই দূৰ দূৰণিৰ মানুহখিনিয়ে চাকৰি কৰি যিমান টকা তাৰমানে ৰাহি কৰিব পাৰিছে, কিন্তু তাতকৈ আমাৰ এই চব্জি খেতি কৰি খাৰুপেটীয়া বেচিমাৰি এইখিনিৰ মানুহে কি কৰি আছে জানে? তাতকৈ বেছি টকা উৎপাদন কৰি আছে। এখেতে তাতকৈ বেছি যেন উন্নত হৈ চলিবলৈ আৰম্ভ কৰিছে। মোৰ এটা বিশ্বাস তেনেকুৱা লাগি আছে। চব্জি বজাৰত গ'লে ধৰক 1 বিঘা মাটিৰ যদি আপোনালোকে এটা কথা চিন্তা কৰক, ভোলৰ কিলো যদি 50 টকাও হয়, যেনেকুৱা ধৰণৰ খেতি আপোনালোকক দেখুৱাই আছোঁ, 1 কিলো ভোল যদি মোটামুটিভাৱে 30 টকা হয়, 3000 টকা কুইণ্টেল। 1 বিঘা মাটিৰ পৰা অন্ততঃ 8ৰ পৰা 10 কুইণ্টেল ভোল উঠাব। এতিয়া আপোনালোকে হিচাপটো কৰি চাব যে এদিন পিছে পিছে টকা কিমান আহিব। কিন্তু কথা হ'ল খেতিক খাব দিব লাগিব। আৰু কথা হ'ল ভোল গছৰ পাতখিনি যাতে এনেকুৱা চিকচিকীয়া থাকে, তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, দাহাত এটা ঔষধ আছে, দাহাত। আৰু পাতবিলাক হালধীয়া হৈ গ'লে মক্সিমেট, যদি মক্সিমেট বিচাৰি নাপায় চাইমক্স এই দুটা ঔষধ আপোনালোকে স্প্ৰে কৰিব। আৰু মাজে মাজে ভিটামিন দিব, পিকআপ। 2 ধৰণৰ আছে কিন্তু ভিটামিন, এটা হ'ল হেল্ল' পিকআপ আৰু এটা হ'ল পিকআপ। আপোনালোকে স্প্ৰে কৰিব লাগিব। আৰু 98 দানা যিটো আছে সেইটো স্প্ৰেও কৰিব পাৰিব, অলৰেডি ইউৰিয়াৰ লগত সিঁচিব পাৰিব। তো নিশ্চয় আপোনালোকক মই বুজাব পাৰিছোঁ দাদা বাইদেউসকল। তো আপোনালোকে মোৰ ভিডিঅ' চাই যদি ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'ত আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈ, যাতে আপোনালোকৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱীও এনেকুৱা ধৰণৰ খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী হয়।
কথা হ'ল বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ। মই আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।